আজি আমি চাম মিডিয়ান। Median is that value of a variable which divides the data into two equal parts so that same proportion of values lie above and below the median value. Median মানে আমি কি বুজো মাজত থকা ভ্যালুটো। তে মাজত থকা ভ্যালুটোৱে আমাক মিডিয়ান যেটো ভ্যালু পাম সেই ভ্যালুটোৰ কি হ'ব মিডিয়ান ভ্যালুটোৰ এবভত আৰু বিলোত আমাৰ কি সমান proportion থাকিব সমান ভ্যালু থাকিব হল তে যদি আমি আনগ্ৰুপ ডাটাৰ কাৰণে চাও the n values of the variable are arranged in ascending or descending order of magnitude then আনগ্ৰুপ ডাটা মানে আমি কি বুজো আনগ্ৰুপ ডাটাৰ কাৰণে এটা সিৰিজ থাকিব এই সিৰিজটোত তাৰ কৰেসপন্ডিং আমাৰ ফ্ৰিকোয়েন্সি নাথাকে এটা সিৰিজত আমাৰ যেতিয়া ভ্যালুজ খিনি থাকিব অবজাৰভেশন খিনি থাকিব তেতিয়া আমি ভ্যালুজ খিনি আমাৰ কি হ'ব কিছুমান প্ৰথমটো ডাঙৰ সৰু তেনেকে আপ ডাউন হৈ থাকিব তেতিয়া আমি ফাৰ্স্ট আমি ভ্যালুজ খিনি ডিসেন্ডিং বা এসেন্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব সৰুৰ পৰা ডাঙৰলে নহবা ডাঙৰৰ পৰা সৰুলে আমি সজাই ল'ব লাগিব ভ্যালুজ খিনি তাৰ পিছত আমি সাম n টো আমাৰ নাম্বাৰ অফ অবজাৰভেশন আমাৰ অড আছে নে ইভেন আছে যদি অড হয় তেতিয়া আমাৰ মিডিয়ান ভ্যালুটো হ'ব অড হলে যদি আমাৰ নাম্বাৰ অফ অবজাৰভেশন 5 হয় তেতিয়া 5 + 1/2 হল তেতিয়া আমি আমাৰ কোনটো অবজাৰভেশন আহিব আমাৰ থাৰ্ড অবজাৰভেশনটো আহিব হল থাৰ্ড আইটেমটো তে থাৰ্ড আইটেমটোৰ পজিশনত আমাৰ কি ভ্যালু হ'ব কি ভ্যালু আছিল সেই ভ্যালুটোহে আমাৰ মিডিয়ান ভ্যালু হ'ব তেনেকে যেতিয়া আমাৰ n টো ইভেন হ'ব ইভেন হোৱাৰ ক্ষেত্ৰটো কি হ'ব n/2 + n/2 + 1 / 2 যদি আমি এটা एग्जांपलৰ সহায়ত চাওঁ ফাৰ্স্ট एग्जांपलটো যদি আমি চাওঁ 10 6 15 2 3 হল এতিয়া আমাৰ ইয়াত থকা ভ্যালুজ খিনি আমি গম পাম যে এটো দেখি গম পাইছো যে এটো কি আনগ্ৰুপ ডাটা তা সিৰিজত আছে ভ্যালুজ খিনি যেতিয়া আমি ফাৰ্স্ট মিডিয়ান উলিয়াবলে হলে আমি ডাটা খিনি আমি সজাই ল'ব লাগিব ডিসেন্ডিং বা এসেন্ডিং অৰ্ডাৰ হল আমি আৰু n আমাৰ কিমান আছে n = 5 হল n = 5 হল এতিয়া যদি হে আমি ascending ordered আমি সজাই লওঁ হল after arranging in ascending order we get আমি ascending order যদি আমি সজাই লওঁ আমি কি পাম ফাৰ্স্ট ভ্যালুটো আমাৰ কি আছে সৰু 2 3 6 10 15 হল তে আমি n টো আমি 5 গম পালো এটো 5 টো কি হ'ব অড হ'ব অড হলে আমাৰ মিডিয়ান ফৰ্মুলাটো আমি কি পাইছিলো ভ্যালু অফ n/2 + 1 আইটেম তে আমি মিডিয়ান আমি কি পাম n/2 + n + 1/2 মানে 5 + 1/2 নেকি 6/2 হলে 3 হ'ব তে আমি কোনটো আইটেম পালো থাৰ্ড অবজাৰভেশন তে থাৰ্ড অবজাৰভেশনটো আমাৰ কি আছে থাৰ্ড ভ্যালুটো আমাৰ 6 আছে হল তে আমি মিডিয়ান কি বুলি ক'ব পাৰিম আমি মিডিয়ান 6 বুলি ক'ব তে আমাৰ ডেফিনেশনটোতে কৈছিলে যে মিডিয়ান ভ্যালুটোৰ ওপৰত এবভ আৰু বিলো দুইফালে আমাৰ কি সমান ভ্যালুজ লাই কৰিব হল ইকুৱেল ভ্যালুজ থাকিব তে মিডিয়ান ভ্যালুটো আমি গম দেখিছো যে ইয়াত আমাৰ দুটা অবজাৰভেশন আছে মিডিয়ান ভ্যালুটোৰ আগত আৰু মিডিয়ান ভ্যালুটোৰ পাছতো আমাৰ কি দুটা ভ্যালু আছে হেকানে কৈছে মিডিয়ান ইজ দ্যাট ভ্যালু অফ এ ভেৰিয়েবল হুইচ ডিভাইডস দ্য ডাটা ইনটু টু ইকুৱেল পাৰ্টস সো দ্যাট সেম proportion আমাৰ কি থাকিব সেম থাকিব অফ ভ্যালুজ লাই এবভ এন্ড বিলো দ্য মিডিয়ান ভ্যালুটো যত থাকিব তাৰ আগত আৰু পাছত আমাৰ কি হ'ব সেম proportion সমান ভ্যালু থাকিব হল এটো হল আমাৰ n টো অৰ্ডাৰ কাৰণে যদি হে আমি n টো ইভেন চাওঁ যদি সেকেন্ড অবজাৰভেশনটো চাওঁ 10 6 2 3 8 15 হল তে আমি জানো যে ইয়াত আমাৰ n টো আমি কিমান পালো 6 পালো n যদি 6 হয় n 6 হলে আমাৰ মিডিয়ান ভ্যালু উলিওৱা ফৰ্মুলাটো আমাৰ কি হ'ব আমি ফাৰ্স্ট কি
এৰেঞ্জিং কৰিব লাগিব এৰেঞ্জিং আমি যদিহে এসেন্ডিং অৰ্ডাৰত যদি আমি সজাই লওঁ ফাৰ্ষ্ট আমাৰ কি আহিব এনেকৈ এৰেঞ্জিং ইন এসেন্ডিং অৰ্ডাৰ উই গেট আমি কি পাম 2 3 6 8 10 15 হল এইকেইটা আমি এসেন্ডিং অৰ্ডাৰত সজোৱাৰ পিছত পালো এৰেঞ্জিং কি এসেন্ডিং অৰ্ডাৰ হল এসেন্ডিং অৰ্ডাৰত আমি সজোৱাৰ পিছত আমি এইকেইটা পালো তে মিডিয়ানটো আমি চাম যে n to 6 ইভেনৰ ক্ষেত্ৰত আমাৰ কি আহিব n/2 মানে কি 6/2 plus 6/2 plus 1 divided by 2 6/2 means কি 3 plus 6/2 3 plus 1 মানে কি 4 divided by 2 এতিয়া আমি থাৰ্ড টাৰ্মটো আৰু ফোৰ্থ টাৰ্মটো প্লাস কৰি তাক কি কৰিম ডিভাইডেড বাই 2 কৰিম এতিয়া আমাৰ থাৰ্ড পজিশনত আমাৰ মিডিয়ান ভ্যালু উলিয়াবলৈ হলে আমাৰ থাৰ্ড পজিশনত আমাৰ থাৰ্ড আৰু ফোৰ্থত আমাৰ ভ্যালুজ কিটা আমাৰ কি আছে 6 আৰু 8 আছে আমি 3 plus 4 divided by 2 মানে কি 7/2 যদি আমি কৰো 3.5 0.5 হ'ব 3.5 টো আমাৰ মিডিয়ান ভ্যালু নহয় যেহেতু ইয়াত আমাৰ কি কৈছে থাৰ্ড আৰু ফোৰ্থ এই সিৰিজটো এসেন্ডিং অৰ্ডাৰ সজোৱাৰ পিছত আমাৰ থাৰ্ড আৰু ফোৰ্থ পজিশনত আমাৰ ভ্যালুজ কিটা যি আছে হেগিটা প্লাস কৰি ডিভাইডেড বাই 2 কৰি মানে 6 plus 8 divided by 2 আমি কিমান পাম 14/2 কৰিলে 7 হ'ব তে আমি মিডিয়ান ভ্যালু আমি কিমান পালো 7 পালো এই সিৰিজটোত আমাৰ মিডিয়ান ভ্যালু 7 আছে হল তে মিডিয়ান ভ্যালুটোৰ আগত আমাৰ কেটা ভ্যালুজ আছে তিনটা মিডিয়ান ভ্যালুটোৰ পাছতো আমাৰ কিমান আছে তিনটা হল মিডিয়ান ভ্যালুটো আমাৰ কি বুজাব 50% above আৰু 50% below হল যদি एग्जांपल 43 টি চাও 43 তে আমাৰ কি দিছে the marks scored by 7 students and to আমাৰ কিমান দি আছে 7 মার্কস খিনি আমাৰ 40 42 38 45 50 52 55 ফাইন্ড দা মিডিয়ান আমি এটা ইয়াৰ পৰা এই সিৰিজটো পৰা আমি মিডিয়ান উলিয়াব লাগে মিডিয়ান উলিয়াবলৈ হলে ফাৰ্ষ্ট আমি কি চাব লাগিব ডাটাখিনি আমাৰ সজাই থোৱা আছে নে নাই এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত আছে নেকি ফাৰ্ষ্ট ভ্যালুটো 40 42 কিন্তু 38 টো আমাৰ কি মাজত সোমাই গল মানে যদি আমি এসেন্ডিং অৰ্ডাৰত সজাও এসেন্ডিং অৰ্ডাৰত সজালে আমি কি পাম ফাৰ্ষ্ট 38 পাম পিছত 40 42 পিছত 45 50 52 55 হল আমি এসেন্ডিং অৰ্ডাৰ সজাই ললো এসেন্ডিং অৰ্ডাৰ সজোৱাৰ পিছত আমি এন্ড যেহেতু আমাৰ 7 হল তেতিয়া আমাৰ মিডিয়ান অড হলে আমাৰ মিডিয়ানৰ ভ্যালু লিয়া ফৰ্মুলাটো আমাৰ কি হ'ব n + 1/2 মানে 7 + 1/2 হল 8 হলে 8/2 হলে 4 হ'ব তে আমাৰ ফোৰ্থ অবজাৰভেশনত থকা আমাৰ ভ্যালুজটো কি আছে ভ্যালুটো এই ভ্যালুজখিনি আমাৰ ফোৰ্থ অবজাৰ্ভ পজিশনত থকা ভ্যালুটো হ'ব 45 হল এই 45 টোই হ'ব আমাৰ কি মিডিয়ান তে 45 ৰ আগত আমাৰ তিনটা ভ্যালু আছে পাছতো তিনটা ভ্যালু আছে এই 50% ডিভাইড কৰি দিয়ে হল তেনেকৈ যদি আমি মিডিয়ান ফৰ ডিসক্ৰিট ডাটাৰ ক্ষেত্ৰত চাও ডিসক্ৰিট ডাটাৰ ক্ষেত্ৰত select for finding median in case of discrete data cumulative frequencies are calculated and the value of the variable corresponding to cumulative frequency capital N + 1/2 gives the median যদি আমাৰ ডাটাখিনি ডিসক্রিট থাকে ডিসক্রিট ডাটাৰ ক্ষেত্ৰত আমাৰ এটা কি হ'ব মিডিয়ান উলিয়াবলৈ হলে আমি ফাৰ্ষ্ট ডাটাখিনি এৰেঞ্জ কৰি ল'ব লাগিব এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰ তাৰ পিছত আমি কি কৰিব লাগিব cumulative frequency উলিয়াব লাগিব যোনখিনি আমাক ফ্ৰিকুৱেন্সি দিয়া থাকিব সেই ফ্ৰিকুৱেন্সিৰ পৰা আমি cumulative frequency উলিয়াব লাগিব তোমালোকে ফাৰ্ষ্টত পাই হিসা ওগি ভুলুৱাৰ ক্ষেত্ৰত আমাৰ cumulative frequency কেনেকৈ উলিয়াম এটা যদি আমি एग्जांपलটা চাও find the median for the following frequency distribution এখিনি আমাৰ মার্কস খিনি আমাৰ ডিসক্রিট মানে কি ইন্টিগ্রাল ভ্যালু দিয়া আছে তাৰ ৰেঞ্জৰ ভিতৰত দিয়া নাই সেইকাৰণে আমাৰ এটো হল ডিসক্রিট ডাটা তা ডিসক্রিট ডাটাৰ ক্ষেত্ৰত যদি আমি মিডিয়ান উলিয়াবলৈ হয় ফৰ্মুলাটো আহিব আমাৰ কি n + 1/2 = এটো কি হ'ব আমাৰ
মিডিয়ান হ'ব। এতিয়া আমাৰ এইখিনি মাৰ্কছখিনি আমাৰ কি আহিব, এইখিনি x হ'ব আৰু নাম্বাৰ অফ ষ্টুডেণ্টখিনি আমাৰ কি আহিব, f হ'ব। হ'ল, তেতিয়া আমাৰ মাৰ্কছখিনি আমি এক্সৰ ভেলুজখিনি আমাৰ কি আছিলে, আমাৰ খেলি মেলিকৈ দিয়া আছিলে, আমি সজাই ল'লোঁ এছেণ্ডিং অৰ্ডাৰত। তেতিয়া আমি ফাৰ্ষ্ট 9, 20, 25, 40, 50, 80 হ'ল। এতিয়া 9ৰ কৰস্পণ্ডিং ফ্ৰিকুৱেঞ্চি আমাক 4 দিয়া আছিলে, 26 আমি ফ্ৰিকুৱেঞ্চিখিনি ফ্ৰিকুৱেঞ্চি টোটেল আমি কিমান পালোঁ 43, তো যিহেতু কেপিটেল এন আকৌ আমি কেনেকৈ লিখিব পাৰোঁ সামেশ্যন এফ হ'ল, এইটো ফ্ৰিকুৱেঞ্চি টোটেল। এতিয়া কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি উলিয়াবলৈ হ'লে আমাৰ ফাৰ্ষ্ট ফ্ৰিকুৱেঞ্চি যিটো আমাক দিয়া থাকিব, কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিত ফাৰ্ষ্ট ভেলুটোৱে বহিব হ'ল 4, নেক্সটটো কি আহিব 4 + 6 10, 10 + 16 26, 26 + 8 34, 34 + 7 41, 41 + 2 43, এইটোক আমি কি বুলি কয় কেপিটেল এন হ'ব। এনটো আমি যিহেতু 43 পালোঁ। এতিয়া আমাৰ ডিছক্ৰিট ডাটাৰ কাৰণে আমাৰ মিডিয়ান ৰুলৰ ফৰ্মুলা আছিলে n/2 + n + 1/2 কেপিটেল এন মানে আমি কিমান পালোঁ 43/2, 40 মানে 44/2 হ'লে আমাৰ কি 22 হ'ব। এতিয়া আমি মিডিয়ান ভেলুটো আমি পালোঁ কি, মিডিয়ান ভেলুটো পালোঁ আমি 22। এতিয়া আমি এই 22 মাৰ্কছটো আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি টেবুলত কলমটোত আমি চাব লাগিব। 22টো আমাৰ ক'ত সোমাই আছে, 22টো আমাৰ আমি দেখিছোঁ যে 22টো 10তকৈ ডাঙৰ, কিন্তু 26তকৈ কি সৰু হ'ব। 26তকৈ সৰু হ'লে 26ৰ কৰেস্পণ্ডিং আমাৰ মাৰ্কছটো আমাৰ কিমান দিয়া আছে 25 দিয়া আছে হ'ল। তো 25 দিয়া আছে, সেইকাৰণে আমাৰ মিডিয়ানটো আমাৰ কিমান হ'ব 25। এক্সৰ ভেলু চাব লাগিব আমি, এই মিডিয়ানটো কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি টেবুলৰ চাই পেলাই তাৰ কৰেস্পণ্ডিং আমি এক্সৰ ভেলুটো যিটো পাম সেইটোৱে হ'ব আমাৰ মিডিয়ান। আকৌ যদি আমি এক্সাম্পল এটা চাওঁ, এক্সাম্পলটো দি আছে ফাইণ্ড দ্য মিডিয়ান অফ দ্য ফলোয়িং ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন হ'ল। আমাৰ মাৰ্কছ দিয়া আছে আৰু নাম্বাৰ অফ ষ্টুডেণ্ট দিয়া আছে। মাৰ্কছ দিয়া আছে 5, 10, 15, 20, 25, 30, 35, 40, 45, 50 আৰু নাম্বাৰ অফ ষ্টুডেণ্টছ দিয়া আছে। 5 মাৰ্কছ পোৱা ষ্টুডেণ্ট কেইটা আছে 2, 10 মাৰ্কছ পোৱা 5, 12, 14, 15, 11, 13, 9, 7, 2 হ'ল। এতিয়া আমি ইয়াৰ পৰা আমি মিডিয়ান উলিয়াব লাগে। মাৰ্কছ এক্সখিনি আমাৰ কিহত আছে ইণ্টিগ্ৰেল ভেলুত আছে। আমি দেখিয়ে গম পালোঁ যে এইটো আমাৰ কি হ'ব ডিছক্ৰিট ডাটাৰ ক্ষেত্ৰত হ'ব। এই ডিছক্ৰিট ডাটাৰ ক্ষেত্ৰত আমি ফৰ্মুলাটো কেপিটেল N + 1/2, এইটো আমাৰ কি হ'ব মিডিয়ান। আমি এক্সৰ ফাৰ্ষ্ট আমি চাব লাগিব এক্সৰ ভেলুজখিনি আমাৰ এছেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰ সজাই থোৱা আছেনে নাই। যদি নাই, নাম্বাৰ ভেলুজখিনি যদিহে আমাৰ খেলি মেলি হৈ আছে, তেতিয়া আমি সেইখিনিক আমি সজাই ল'ব লাগিব। এতিয়া আমি দেখিছোঁ যে এইখিনি আমাৰ এছেণ্ডিং অৰ্ডাৰত আমাৰ সজাই থোৱা আছে। এতিয়া আমি আকৌ এৰেঞ্জ নকৰিলেও হ'ব হ'ল। এতিয়া আমি এইখিনি এক্স হ'ব, এইখিনি এফ হ'ব, তাৰ পৰা আমি ফ্ৰিকুৱেঞ্চিটো উলিয়াম হ'ল। ফ্ৰিকুৱেঞ্চিটো আমি কিমান পামগৈ 2 + 5, এইকেইটা যদি প্লাছ কৰি দিওঁ ফ্ৰিকুৱেঞ্চি আমি পামগৈ আমি কি 90। এনেকৈ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি টোটেলটো উলিয়াই ল'বা কলমটো। এতিয়া এনটো যদি আমি 90 পাওঁ, এন 90 পালে আমি কিমান হ'ব 90 + 1/2, তেতিয়া আমি 45.5 পাম। এতিয়া আমাৰ 45.5টো আমাৰ চাব লাগিব, আমি কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিত চাব লাগিব। এতিয়া কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিত আমাৰ 45.5টো আমাৰ ক'ত সোমাই আছে। এতিয়া আমি কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি আমাৰ এইটোত আমি 2 পাম, এইটোত 7 পাম, এইটোত 19 পাম। CFটো হ'ব 2, 7, 19, 33, 48, 59
এইটো হ'ল 48 59 হ'ল এতিয়া আমি 45.5টো আমি ক'ত সোমাই আছে চাব লাগিব যিহেতু CF কিউনেটিভ ফ্ৰিকুৱেন্সিত আমি দেখিছোঁ যে 33তকৈ 45.5টো ডাঙৰ কিন্তু কাটকৈ সৰু 48তকৈ সৰু এতিয়া 48তকৈ সৰু হ'লে আমাৰ 48ৰ কৰেস্পন্ডিং আমাৰ x মানে মাৰ্কছ আমাৰ কিমান আছে মাৰ্কছ আমাৰ 25 আছে মাৰ্কছ আমাৰ 25 আছে তেতিয়া আমাৰ মিডিয়ানটো আমাৰ কি হ'ব মিডিয়ানটো হ'ব 25 এনেকুৱা ধৰণৰ প্ৰবলেমখিনি কৰি পেলাবা নেক্সট ক্লাছত কন্টিনিউয়াছ ডাটাৰ কাৰণে মিডিয়ান উলিওৱাটো চাম